নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে আশা কৰ্মী, অংগনবাড়ী কৰ্মী সহায়িকা, গাঁওবুঢ়া, ৰান্ধনী, টেটৰ শিক্ষক, কম্পিউটাৰ শিক্ষক, জলমিত্ৰ আৰু টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধান সন্দৰ্ভত ৰাজ্যৰ বিৰোধী দলৰ নেতা অৰ্থাৎ কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনাইছে যে মুখ্যমন্ত্ৰীৰ অকাট্য যুক্তি, আজি মন্ত্ৰী আছে কাইলৈ নাই, ঘৰখন কেনেকৈ চলিব। অসমৰ লাখ লাখ কৰ্মচাৰীয়ে OPS বিচাৰি আছে, কাৰণ আজি চাকৰি আছে কাইলৈ নাই। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়া ভাবিব কৰ্মচাৰীসকলৰ কৰ্মহীন হোৱাৰ পিছত ঘৰখন কেনেকৈ চলিব। আশা কৰ্মী, অংগনবাড়ী কৰ্মী সহায়িকা, গাঁওবুঢ়া, ৰান্ধনী, টেটৰ শিক্ষক, কম্পিউটাৰ শিক্ষক, জলমিত্ৰ, টিউটৰ শিক্ষকসকলৰ কৰ্মহীন হোৱাৰ পিছত ঘৰখন কেনেকৈ চলিব। সবকা সাথ সবকা বিকাশ। কৰ্মচাৰীসকল কৰ্মহীন হোৱাৰ পিছত ঘৰখন কেনেকৈ চলিব। মুখ্যমন্ত্ৰীক প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শেহতীয়া এটা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন কুমাৰ বৰাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে অন্যান্য আঁচনিভুক্ত কৰ্মীসকলৰ যি সমস্যা আছে সেই সমস্যা সমাধান সন্দৰ্ভত মন্তব্য আগবঢ়াই কৈছে যে যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আজি মন্ত্ৰী আছে কাইলৈ নাই, ঘৰখন কেনেকৈ চলিব, তেন্তে অসমৰ লাখ লাখ কৰ্মচাৰীয়ে OPS বিচাৰি আছে, কিয়নো তেওঁলোকৰ চাকৰিটো আজি আছে কাইলৈ নাই। তেতিয়াহ'লে তেওঁলোকে ঘৰখন কেনেকৈ চলাব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেতিয়া ভাবিব। লগতে এইকেইটাও জনাইছে যে ৰাজ্যৰ আঁচনিভুক্ত কৰ্মী, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, গাঁওবুঢ়া, ৰান্ধনী, টেটৰ শিক্ষকসকলৰ আৰু কম্পিউটাৰ শিক্ষকসকলৰ কৰ্মহীন হোৱাৰ পিছত তেওঁলোকৰ ঘৰখন কেনেকৈ চলিব, এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেতিয়া ভাবিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল আজিৰ গুৰুত্বপূৰ্ণ খবৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি উত্তৰ দিয়ে সেয়া আমাৰ লক্ষণীয় হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।